শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলাই পেলোৱা হ'ল। তাই পাই ৰাজপথত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলাই পেলালে। এই ঘটনাটোত আমি গৰিহণা দিছোঁ, ই অতি দুৰ্ভাগ্যজনক কথা। কিন্তু তাৰ লগে লগে এই কথাটোও গৰিহণাৰ যোগ্য যে সংবিধান জ্বলাবলগীয়া কিয় হ'ল। নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে এটি ভিডিঅ'। সামাজিক মাধ্যমত চৰ্চা হৈ থকা এটি বিষয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান কিয় জ্বলাবলগীয়া হ'ল। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলো বুজিব। আহক আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলাই পেলোৱা হ'ল। তাই পাই ৰাজপথত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলাই পেলালে। এই ঘটনাটোত আমি গৰিহণা দিছোঁ, ই অতি দুৰ্ভাগ্যজনক কথা। কিন্তু তাৰ লগে লগে এই কথাটোও গৰিহণাৰ যোগ্য যে সংবিধান জ্বলাবলগীয়া কিয় হ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলাই পেলোৱা হ'ল। তাই পাই ৰাজপথত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলাই পেলালে। এই ঘটনাটোত আমি গৰিহণা দিছোঁ, ই অতি দুৰ্ভাগ্যজনক কথা। কিন্তু তাৰ লগে লগে এই কথাটোও গৰিহণাৰ যোগ্য যে সংবিধান জ্বলাবলগীয়া কিয় হ'ল। সংবিধান জ্বলাবলৈ সেই পৰিস্থিতিটো কোনে, কাৰ প্ৰৰোচনাত বা কাৰ কাৰণে এই ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হ'ব লগা হ'ল, এই দুইটা কথাই কিন্তু গৰিহণাৰ যোগ্য। আজি আমি যি কথা কৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান বুলি আমি কৈছোঁ। কিন্তু এই কথাটো শ্ৰীমন্ত শংকৰদেৱ সংঘই জানিব লাগিব, বুজিব লাগিব যে কেৱল আৰু কেৱল মাথো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত থকা মানেই যে শংকৰদেৱক জনা বুজা, সেইটো কিন্তু শুদ্ধ কথা নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত নথকা বহুত লোকে শংকৰ গুৰুজনাক খুব ভালকৈ জানে, বুজে আৰু তেওঁলোকে শংকৰ গুৰুজনাক লৈ পেলাই যথেষ্টখিনি কাম কৰিবলৈ চেষ্টা কৰি আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা সৰ্বগুণাকৰ, তেওঁক ধৰ্মীয় সংকীৰ্ণতাৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘই যিধৰণে আবদ্ধ কৰি ৰাখিছে, সেই আবদ্ধতাৰ পৰিধি ভাঙি কিন্তু অসংগী মানুহে শংকৰ গুৰুজনা অন্য বিভিন্ন চিন্তাৰে আগুৱাই নিবলৈ গোটেই বিশ্বত চেষ্টা কৰি আছে। এই কথাটো তেওঁলোকে গ্ৰহণ কৰাটো উচিত। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁক জগতগুৰু বুলি কোৱা হৈছে শ্ৰীমন্ত শংকৰ গুৰুজনাক। কিয় জগতগুৰু বুলি কোৱা হৈছে? কাৰণ তেখেতে সমস্ত জগতৰ কথা, যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰ কায়া বুলি কৈ সমস্তখিনি দাতাৰ কথা, চোৰৰ একেলগে পণ্ডিত সকলো, ব্ৰাহ্মণ চণ্ডাল নিবিচাৰি কুল বুলি কৈছে, কুকুৰ চিকাল গধৰ্বৰ পৰা আৰম্ভ কৰি স্ত্ৰী শূদ্ৰ বৈশ্য সকলোৱে যিসকলে বিষয় বাসনাৰ লগত আছে, সংসাৰত আছে, প্ৰত্যেকজনেই তেওঁৰ চিন্তাৰে, তেওঁৰ দৰ্শনৰ মাধ্যমেৰে একাকাৰ হৈ পৰম প্ৰভু ভগৱন্তৰ চৰণ চিন্তা কৰিব পাৰে, ভগৱন্তৰ ওচৰত উপাসনা কৰিব পাৰে। আৰু ইয়াত কোনো জীৱৰ বুলি কোনো পাৰ্থক্য তেখেতে ৰখা নাই। ইয়াত কোনো ধৰ্ম, কোনো বৰ্ণ, পন্থ, উপপন্থৰ কথা তেওঁ ৰখা নাই। যিকোনো ধৰণৰ ব্যক্তিয়ে যিকোনো সময়ত খাওঁতে, শুওঁতে, উঠোতে, বহুতে, যিকোনো পৰিৱেশতেই তেওঁলোকে ইয়াত সূচী অসুচী বুলিও কথা নাই। ইমানখিনি লিবাৰেল, ইমানখিনি শুদ্ধ চিন্তা এটা মহাপুৰুষ শংকৰ গুৰুজনাই 4 বেদৰ তত্ত্ব এই মহাভাগৱত গ্ৰন্থ বুলি কৈ সমস্ত সনাতন হিন্দু ধৰ্ম দৰ্শনৰ মূলভূত সাৰটো আনি আমাক প্ৰদান কৰি থৈ গৈছে, যাতে আমি সকলো তাৰ আধাৰত একত্ৰিত হৈ থাকিব পাৰোঁ। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই ক'ৰবাত নিজকে আধ্যাত্মিক সাংস্কৃতিক ধৰ্মীয় বুলি কৈ কেৱল আৰু কেৱল মাথো নিজস্ব সীমাবদ্ধতাৰ মাজত সোমাই পৰি আধ্যাত্মিক তত্ত্বৰ পৰাও যেন তেওঁলোক আঁতৰি গৈছে, শংকৰ গুৰুজনাৰ আধ্যাত্মিক তত্ত্বৰ পৰা। কাৰণ শংকৰ গুৰুজনাৰ আধ্যাত্মিক তত্ত্বত সকলো সোমাই আছে, সকলো নিহিত হৈ আছে। ইয়াত কোনো উপেক্ষিত নহয়, ইয়াত কোনো বৰ্জিত নহয়, ইয়াত কোনো বহিষ্কাৰৰ যোগ্য নহয়। কাৰণ তেওঁ সকলোকে লৈছে। বুজি পাইছেনে? এতিয়া কথাটো হ'ল, আমি যদি কাৰোবাক বহিষ্কাৰ কৰিছোঁ, তাৰমানে আধ্যাত্মিক তত্ত্বত আমি নাই। আৰু যেতিয়াই আপুনি আধ্যাত্মিক চিন্তা দৰ্শনৰ কথা ক'ব, তেতিয়াই শূন্য হৈ পৰে, মহাশূন্য। মহাশূন্য মানে এই ব্ৰহ্মাণ্ড, এই শূন্য, যি শূন্যৰ ব্যাখ্যা কৰিছিল স্বামী বিবেকানন্দই চিকাগোত এই ভাষণত। এই শূন্যৰ যি চিন্তা, এই শূন্যত যিমানখিনি আছে, যত জীৱ আছে, সকলোখিনিতেই ঈশ্বৰ আছে, সকলো ঈশ্বৰৰ অংশ, সেই ধাৰণা যেতিয়ালৈকে আপুনি কৰিব নোৱাৰিব, ইয়াত যেতিয়াই ক'ব মইহে শুদ্ধ তই অশুদ্ধ, এই চিন্তা কিন্তু আধ্যাত্মিক দৰ্শন হ'ব নোৱাৰে। সেইকাৰণে ইছলামিক চিন্তা
মৌলবাদী চিন্তা সেয়া ধৰ্মীয় গোড়ামী ধৰ্মান্ধতা তাত আধ্যাত্মিক চিন্তাৰ কোনো ঠাই নাই ইছলামিক চিন্তাত আধ্যাত্মিক দৰ্শনৰ কোনো ঠাই নাই কাৰণ তেওঁলোকে কয় কেৱল মুছলমানবিলাকহে জন্নতলৈ যাব বাকিবোৰ কাফেৰ বাকিবোৰক মাৰি পেলাব লাগে কাটি পেলাব লাগে ঠিক তদ্ৰুপ ধৰণে কৰবাত নহয় কৰবাত খ্ৰীষ্টিয়ান মিছনাৰীসকলেও কয় যে খ্ৰীষ্টিয়ানবিলাকেহে কি আপোনাৰ পাপমুক্ত বাকিবোৰ পাপী তাৰ মানে ইছলাম আৰু খ্ৰীষ্টিয়ান ধৰ্মই কৰবাত মানুহৰ মাজতে বিভেদ সৃষ্টি কৰিছে আৰু সেইবোৰ ধৰ্মান্ধতা ধৰ্মীয় সংকীৰ্ণতা এইবোৰ বিচ্ছিন্নবাদী চিন্তা আৰু কৰবাত শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো কিন্তু মহাপুৰুষ শংকৰ গুৰুজনাৰ উদাৰ ধৰ্মীয় নীতি উদাৰ আধ্যাত্মিক স্বৰূপ দৰ্শন ত্যাগ কৰি কৰবাত ইছলামিক মৌলবাদী চিন্তাৰ দ্বাৰা পৰিচালিত হৈছে নেকি এই কথাটো কিন্তু আমি ভাবিবলৈ বাধ্য হৈছোঁ অৱশ্যে কৰবাত কিন্তু তেওঁলোকে তেনেকুৱা মৌলবাদী গুড়া চিন্তা যি চিন্তা শংকৰদেৱ দৰ্শনৰ পৰিপন্থী তাৰ প্ৰমাণো দিছে নহ'লেনো শংকৰ গুৰুজনাক প্ৰাণকেন্দ্ৰ হিচাপে লৈ শংকৰ গুৰুজনাক আদৰ্শ হিচাপে লৈ আগবঢ়া শ্ৰীমন্ত শংকৰদেৱ সংঘই গাহৰি পালক কোন আমাৰ জাতি জনগোষ্ঠীৰ লোকসকল কুকুৰা পালক কোন আমাৰ জাতি জনগোষ্ঠীৰ লোকসকল মেডাম মেফি কোনে পালন কৰে আমাৰ জাতি জনগোষ্ঠীৰ লোকসকলে এই প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে বহিষ্কাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে কিন্তু বিদেশী চিন্তা মৌলবাদী চিন্তাৰ দ্বাৰা পৰিচালিত তেওঁলোকে জিকিৰ তেওঁলোকৰ মঞ্চত পৰিৱেশন কৰোৱায় তাত আজান দিয়াৰ পৰিৱেশ তেওঁলোকে নিৰ্মাণ কৰি দিয়ে কিয় তাৰ মানে কৰবাত শংকৰদেৱ পৰিপন্থী কাম কৰা হৈছে নেকি সেইকাৰণে কৈছোঁ আমি আত্মবিশ্লেষণ কৰা উচিত সকলোৱে আত্মবিশ্লেষণ কৰক শংকৰ গুৰুজনাই যি গতিত দিছে যি ধৰণে আমি জগতৰ গুৰু বুলি কৈছোঁ সৰ্বগুণাকৰ বুলি কৈছোঁ এই ধাৰা আপোনালোকে ৰাখক শংকৰ গুৰুজনাই গোটেই ভাৰতবৰ্ষ ঘূৰি সমগ্ৰ বিশ্বৰ সেই তত্ত্ব আনি ভাৰতীয় সনাতন দৰ্শনৰ তত্ত্ব আনি আতি বিতূপন এইটো ধৰ্ম সনাতন বুলি কৈ আমাক যি শুদ্ধ সহজ পথ দিছে যাতে প্ৰত্যেকজন সাংসাৰিক ব্যক্তিয়ে গৃহস্থী প্ৰত্যেকজনেই সহজভাৱে ভগৱন্তৰ আশীষ পাব পাৰে সেৱা কৰিব পাৰে ইয়াত কোনো বৰ্জিত নহয় যদি বৰ্জিত হৈছে কোনোবা তেতিয়াহ'লে আপোনাৰ মোৰ দৰে কোনোবা অকালপক্ষ সংকীৰ্ণ মনৰ দ্বাৰা সংকীৰ্ণ মনৰ অধিকাৰী কিছুমান মানুহৰ বেপেৰুৱা স্বভাৱৰ কাৰণে কোনোবা বহিষ্কৃত হৈছে এই কথা উপলব্ধি কৰক ইয়াত বিতৰ্ক কৰিব লগা একো নাই শংকৰ গুৰুজনাক জানিবলৈ বুজিবলৈ হ'লে আপুনিও আধ্যাত্মিকভাৱে শূন্য হৈ পৰিব লাগিব যদি আপুনি আধ্যাত্মিকভাৱে শূন্য হৈ পৰা নাই তেতিয়াহ'লে মই কৈছোঁ আপোনালোকে ক'ৰবাত শংকৰ গুৰুজনাৰ ধৰ্ম দৰ্শন উপলব্ধি কৰিব পৰা নাই এতিয়া কথাটো হ'ল আজি যিসকলে সামাজিক মাধ্যমত বা অন্যান্য সভা সমিতিয়ে শংকৰ গুৰুজনাৰ কথা কৈ সংকীৰ্ণতাৰহে প্ৰচাৰ কৰিছে তেওঁলোকক কৈছোঁ আপোনালোকে এবাৰ নিজেই শংকৰ গুৰুজনাৰ চিন্তা দৰ্শন স্পষ্টভাৱে অনুভৱ কৰক এক ঈশ্বৰ চিন্তাবাদ সনাতনৰ চিন্তা সেইকাৰণে কৈছে একম সৎ বিপ্ৰা বহুধা বদন্তি একেই সত্য বাকীবোৰ সেই সত্যৰ অংশ শংকৰ গুৰুজনাই আমাক কি কৈ গ'ল ইমানবোৰ বেমেজালি তোমালোক সোমাব নালাগে ইমান কঠিন ধৰ্ম পথটো বৰ কঠিন এই সাধনাৰ পথটো বিৰাট কঠিন তোমালোকে এইবোৰলৈ যাব নালাগে তোমালোকে তীৰ্থ ভ্ৰমণো কৰিব নালাগে তোমালোকে গৃহতে থাকা ঘৰতে থাকি ঈশ্বৰ ভক্তি কৰা ঈশ্বৰ চিন্তা কৰা তাতেই পাবা কিয়নো অগণগ জগত এৰিকায়া সেইটোহে কৈ গৈছে তাকে কৰিবলৈ যাওঁতে যদি আমি কাৰোবাক তিৰস্কাৰ কৰিছোঁ শংকৰদেৱেও কিন্তু সেইটো নষ্ট কৰি গৈছে আৰু কাৰোবাক তিৰস্কাৰ কৰা নিজৰটো শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ গৈ আনক তিৰস্কাৰ কৰা যিটো চিন্তা সেই চিন্তা ইছলামিক মৌলবাদীৰ চিন্তা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘক মই হাত জোৰ কৰি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ মোৰ বংশ পৰিয়াল তাহানিৰে পৰা আজিও মোৰ মা দেউতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মোৰ গোটেই বংশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী মোৰ ককাও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক এগৰাকী সদস্য আছিলে তেনেকুৱা এটা পৰিৱেশত আমিও ডাঙৰ হৈ আহিছোঁ আমিও বুজি পাওঁ আৰু শংকৰদেৱ গুৰুজনাৰ প্ৰতি আমাৰো দায়বদ্ধতা আছে আমিও অনুভৱ কৰিব পাৰোঁ গতিকে অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোক একাকাৰ কৰাৰ খাতিৰত অসম আৰু অসমীয়া পৰিপন্থী কামবোৰ যাতে আপোনালোকে নকৰে তাৰ প্ৰতি আপোনালোকে চিন্তা কৰক সিদ্ধান্ত গ্ৰহণ কৰক আমিবোৰ অসমীয়া নহয় আজি যি পৰিৱেশ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘক কেন্দ্ৰ কৰি এয়া কিন্তু অসম অসমীয়া আৰু শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনৰ পৰিপন্থী কাম হৈছে ইয়াত যদি মোৰ কাৰণে অনা অসমীয়া বুলি আমি কাক গালি পাৰিছোঁ আপোনালোকে অনা অসমীয়া বুলি কৈ ময়ো কওঁ কোনোবা এসময়ত অনা অসমীয়া বুলি অনা অসমীয়া মানে কোন অনা অসমীয়া মানে মোৰ কাৰণে বাঙালী বিহাৰী নেপালী মাৰোৱাৰী এইবোৰ নহয় অনা অসমীয়া সেইসকল যিসকলে অসমত থাকিও অসমীয়া ভাষা সভ্যতা সংস্কৃতি ৰীতি নীতি পৰম্পৰা সন্মান কৰিব পৰা নাই অসমীয়া ভাষা সংস্কৃতি অসমীয়া জাতীয় জীৱনৰ কাৰণে কোনো দায়বদ্ধতা দেখুওৱা নাই সেইসকল অনা অসমীয়া তেওঁ যোনে নহওক সেইসকল অনা অসমীয়া
কিন্তু অসমত থকা যিজন ব্যক্তিয়ে অসমৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে মাৰোৱাৰী, বাঙালী, বিহাৰী সকলো মোৰ কাৰণে অসমীয়া, সকলো মোৰ কাৰণে আপোন, কাৰণ আমি সকলো অসমত বাস কৰিছোঁ। কিন্তু অসমত বাস কৰি যদি সত্যৰঞ্জন বৰায়ো কেতিয়াবা অসম পৰিপন্থী, অসমীয়া পৰিপন্থী চিন্তা কৰে, মহাপুৰুষ শংকৰদেৱ পৰিপন্থী চিন্তা কৰে, তেতিয়া হ'লেও মোৰ ধাৰণা মতে সেইজন অসমীয়া হ'ব নোৱাৰে, তেওঁ অনা অসমীয়াই হ'ব। কাৰণ এজন অনা অসমীয়াই কেতিয়াও অসমীয়া তত্ত্ব, অসমৰ জাতীয় জীৱন, অসমৰ স্বকীয়তা, অসমৰ মৌলিকতা অনুভৱ কৰিব নোৱাৰে। আমাৰ কথা হ'ল আমি সনাতন, আমি হিন্দু আৰু আমি অসমীয়া। অসমীয়া কেতিয়া হ'ম? যেতিয়া মোৰ দায়িত্ব, দায়বদ্ধতা অসমৰ প্ৰতি থাকিব, অসমৰ বৃহত্তৰ সমাজখনৰ প্ৰতি থাকিব, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক একাকাৰ কৰি বৃহত্তৰ অসমীয়া জাতিটো শক্তিশালী কৰাত আমাৰ যেতিয়া অৰিহণা থাকিব, তেতিয়াহে আমি অসমীয়া হ'ম। অন্যথা আমি সকলো অনা অসমীয়া। গতিকে অনা অসমীয়া বুলি কৈ বেলেগক তিৰস্কাৰ কৰাৰ আগতে বা অসমীয়া জাতীয় সত্তাৰ কথা কৈ, অসমীয়া জাতীয় জীৱনৰ কথা কৈ আগবাঢ়িবলৈ যোৱাৰ আগতে কিন্তু আমি নিজৰ মাজত থকা এই লেতেৰাবোৰ নোহোৱা কৰিব লাগিব। প্ৰত্যেক জাতি জনগোষ্ঠী একাকাৰ কৰি শংকৰ গুৰুজনে যি ৰাস্তা, যি পথ আমাক দেখুৱালে, মই আশা কৰিম আজিৰ পৰা এই বিবাদৰ অন্ত পৰক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আগবাঢ়ি আহক, তেওঁলোকে সকলোকে আলোচনা কৰক, সভালে সকলোকে মাতক, বিভিন্ন পন্থ উপপন্থৰ সকলোকে মাতক, আলোচনা কৰক। বেমেজালিবোৰ ক'ত? সংগঠন হিচাপে কিছু সাংগঠনিক নীতি নিয়ম থাকিব পাৰে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু তাৰ পিছতো শংকৰ গুৰুজনাক প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেওঁ যি উদাৰ আধ্যাত্মিক দৰ্শন আমাক দিছে, সেই দৰ্শনেই ল'ব লাগিব। সেই দৰ্শনত একক শ্ৰেষ্ঠ বুলি কোনো কথা নাই, সেই দৰ্শনত ময়ে শ্ৰেষ্ঠ বুলি কোনো কথা নাই। সেই দৰ্শনত সকলো আছে, কৈছোঁ নহয়, চোৰ, দাতা, চণ্ডাল, নহয়, কুকুৰ, চিগাল, গধৰ্ব, স্ত্ৰী, শূদ্ৰ সকলো আছে। যোনে যি কৰিছে, য'ত আছে, যেনেকৈ তাতেই হৰিনাম লোৱাৰ অধিকাৰী হৈছে শংকৰ গুৰুজনাৰ দৰ্শন মতে। আপুনি মই কাৰোবাক হৰিনাম ল'বলৈ বাধা দিবলৈ কোন? নহয়, আৰু আপুনি মই যদি কাৰোবাক হৰিনাম ল'বলৈ বাধা দিছোঁ, আপুনি মই যদি কাৰোবাক হৰিনাম ল'বলৈ যাওঁতে বহিষ্কাৰ কৰিছোঁ, তাৰমানে ক'ৰবাত আমিয়েই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ চিন্তা আৰু দৰ্শনৰ পৰিপন্থী কাম কৰিছোঁ। এবাৰ কথাবোৰ নিজে বিবেচনা কৰিব। তৰ্ক বিতৰ্ক, বাদ বিবাদ কৰাতকৈ সুস্থভাৱে আলোচনা কৰক, সবলভাৱে আলোচনা কৰক। অসমক শক্তিশালী কৰিবলৈ আধ্যাত্মিক দিশত বহু কাম কৰিবলৈ আছে। অসমখন বহু উচ্ছৃংখল হৈছে, বহু বিশৃংখল হৈছে চাৰিওফালৰ পৰা। আমি কেনেকৈ সঠিক কৰিব পাৰোঁ সেই চিন্তা কৰাটো উচিত বুলি মই ভাবিছোঁ, আৰু তাকে কৰিবলৈ মই অসমৰ সচেতন মহলক পৰম আন্তৰিকতাৰে আহ্বান কৰিছোঁ।